নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি জানিম তুলসীৰ গছ দেখিলেই কুকুৰে কিয় পেচাব কৰি দিয়ে। ইয়াৰ আচল ৰহস্য কি আপুনি বাৰু জানেনে? যদি এই ৰহস্যৰ বিষয়ে আপুনি নাজানে, তেন্তে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টো তুলসীৰ গছ দেখিলে কুকুৰে কিয় পেচাব কৰি দিয়ে এই বিষয়ে আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'ত এটা লাইক কৰি দিব। তেন্তে আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আমি সকলোৱে দেখিছোঁ যে তুলসীৰ গছ দেখিলেই কুকুৰে কিয় পেচাব কৰি দিয়ে। কিন্তু আপুনি এবাৰ ভাবিছেনে যে কুকুৰে তুলসীৰ গছ দেখিলেই কিয় পেচাব কৰি দিয়ে? পৌৰাণিক কি কাহিনীৰ বাবে, কাৰ অভিশাপৰ বাবে তুলসী গছে এই শাস্তি এতিয়াও ভোগ কৰিবলগীয়া হৈ আছে? এক পৌৰাণিক কাহিনী অনুসৰি পিতৃৰ সত্যতা ৰাখিবলৈ ভগৱান ৰামচন্দ্ৰই 14 বছৰৰ বাবে বনবাসলৈ যাবলগীয়া হৈছিল আৰু তেওঁক সংগ দিছিল মাতৃ সীতা আৰু ভাতৃ লক্ষ্মণে। পুত্ৰৰ বনবাসৰ দুখ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি পুত্ৰশোকত বৃদ্ধ পিতৃৰ মৃত্যু হৈছিল আৰু এই মৃত্যুৰ খবৰ দিবলৈ ভাতৃ ভৰতক ৰামচন্দ্ৰৰ ওচৰলৈ পঠিয়াইছিল। পিতৃৰ মৃত্যুৰ খবৰ পাই ৰামচন্দ্ৰ আৰু মাতা সীতাই শোকত ভাঙি পৰিছিল। ভাতৃ ভৰতে ৰামচন্দ্ৰ আৰু মাতা সীতাক বনবাস সামৰি ৰাজধানীলৈ উভতি যোৱাৰ কাতৰ অনুৰোধ কৰিছিল যদিও ৰামচন্দ্ৰই জনাইছিল যে তেওঁ পিতৃৰ সকলো আজ্ঞা পালন কৰিহে ৰাজধানীলৈ উভতি যাব আৰু যেতিয়ালৈকে ৰামচন্দ্ৰৰ বনবাস শেষ নহয় তেতিয়ালৈকে ৰামচন্দ্ৰই ভৰতকে ৰাজ্যখন পৰিচালনা কৰিবলৈ নিৰ্দেশ দিছিল। এইদৰে ভৰতে ভাতৃ ৰামচন্দ্ৰৰ আজ্ঞা পালন কৰি ৰাজ্যখন চলাবলৈ ধৰে। আৰু আনফালে ৰামচন্দ্ৰই অযোধ্যালৈ উভতি নগৈ বনতেই পিতৃৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি ফাল্গুনী নদীৰ তীৰত লক্ষ্মণৰ সৈতে মাতা সীতা আৰু ৰামচন্দ্ৰই দেউতাকৰ শ্ৰাদ্ধ সম্পূৰ্ণ কৰিছিল আৰু এইদৰে দিনবোৰ পাৰ হৈ গৈ আছিল। ইয়াৰ মাজতে ৰাৱণে মাতা সীতাক হৰণ কৰি লংকালৈ লৈ যায় আৰু সেই কথা সকলোৱে জানো। ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰি মাতা সীতাক উদ্ধাৰ কৰাৰ পিছত 14 বছৰৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি যায়। অযোধ্যালৈ উভতি যোৱাৰ পিছত মহাসমাৰোহ আয়োজন কৰি ৰাজসিংহাসন আহৰণ কৰিছিল। কিন্তু কিছুদিনৰ পিছত আৰম্ভণি হয় কলহ যুঁজ আৰু ৰাজ্যৰ প্ৰজাসকলে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে বনবাসত থাকোঁতে মাতা সীতাই হেনো ৰামচন্দ্ৰৰ পিতৃৰ শ্ৰাদ্ধ কৰা নাছিল আৰু মাতা সীতাই বাৰম্বাৰ অনুৰোধ জনাই প্ৰজাসকলক কৈছিল যে বনবাসত থাকোঁতে সকলো নিয়ম মানি মাতা সীতাই শহুৰ দেউতাকৰ শ্ৰাদ্ধ কৰিছিল। কিন্তু সেই কথা প্ৰজাসকলে মানি ল'বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বিপৰীতে মাতা সীতাৰ পৰা শহুৰ দেউতাকৰ শ্ৰাদ্ধ কৰাৰ প্ৰমাণ বিচাৰিছিল। উপায়ন্ত হৈ মাতা সীতাই সাক্ষী দিবলৈ প্ৰথমতে তুলসী গছৰ ওচৰলৈ গৈছিল যদিও তুলসী গছে সাক্ষী দিবলৈ অস্বীকাৰ কৰিছিল। তুলসী গছে সাক্ষী দিয়াত অস্বীকাৰ কৰাৰ পিছত মাতা সীতাই এইবাৰ ব্ৰাহ্মণৰ ওচৰলৈ গৈছিল। কিন্তু ব্ৰাহ্মণে প্ৰজাৰ কক্ষত থকাৰ বাবে ব্ৰাহ্মণেও সাক্ষী দিবলৈ অমান্তি হৈছিল। আৰু তাৰ পিছত মাতা সীতাই গৈছিল ফাল্গুনী নৈৰ তীৰৰ কাষত। নদীক সাক্ষী দিবলৈ যদিও মাতা সীতাই অনুৰোধ জনাইছিল, কিন্তু নদীয়েও মাতা সীতাৰ কথাত অস্বীকাৰ কৰিছিল। তাৰ পিছত মাতা সীতাই বটগছ আৰু দুবৰি বনক সাক্ষী দিবলৈ অনুৰোধ জনাইছিল আৰু উভয়ে মাতা সীতাৰ পক্ষত থাকি সাক্ষী দিব বুলি কৈছিল। বটগছ আৰু দুবৰি বনে সাক্ষী দিয়াৰ বাবে মাতা সীতাই সত্যতাৰ প্ৰমাণ দিব পাৰিছিল আৰু যিবোৰে মাতা সীতাৰ পক্ষত থাকি সাক্ষী দিবলৈ অমান্তি হৈছিল তেওঁলোকৰ ওপৰত ৰুষ্ট হৈ মাতা সীতাই তেওঁলোকক অভিশাপ দিছিল। মাতা সীতাই তুলসী গছক কৈছিল যে হে মিছলীয়া তুলসী, তোমাক পূজাত ব্যৱহাৰ হ'ব যদিও তোমাক দেখিলে তোমাৰ গাত কুকুৰে পেচাব কৰি দিব।
আৰু মাতা সীতাই ব্ৰাহ্মণক অভিশাপ দিছিল যে তুমি পূজা পাতল কৰি ধন অৰ্জন কৰিবা ঠিকেই, কিন্তু সেই অৰ্জন কৰা ধনেৰে তুমি কেতিয়াও ধনী হ'ব নোৱাৰিবা। আৰু ফাল্গুনী নদীক অভিশাপ দিছিল যে তোমাৰ ওপৰত যিমানেই বৰষুণ নহওক কিয় তোমাৰ বুকু কেতিয়াও নভৰিব, তুমি সদায় জলশূন্য হৈ থাকিব লাগিব। তুলসী গছ, ব্ৰাহ্মণ আৰু ফাল্গুনী নদীয়ে মাতা সীতাই দিয়া শাস্তি আজিও ভোগ কৰি আছে। আৰু সেই অভিশাপৰ বাবেই কুকুৰে তুলসী গছ দেখিলেই তুলসী গছৰ ওপৰত পেচাব কৰি দিয়ে। আৰু শেষত মাতা সীতাই দুবৰিবনক আশীৰ্বাদ দি কৈছিল যে তোমাৰ পাত সকলোৱে পূজাত ব্যৱহাৰ কৰিব, আৰু বটগছক মাতা সীতাই দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ দিছিল। আশা কৰিছোঁ ভিডিঅ'টি চাই আপুনি নিশ্চয় ভাল পাইছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'ত এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।